নমস্কাৰ অসমবাসী ৰাইজ, মই ভিডিঅ' বনাওঁ টিকে মাইন চেনেলটো দাদাজনৰ নিচিনাকৈ। বাতৰি ভাল পাই যদি মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা। প্ৰথমটো খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পাছত এইবাৰ টাৰ্গেট নীতিন গাডকাৰী। কক্ৰোচ জনতা পাৰ্টি পথেৰে আগবাঢ়িছে E20 জনতা পাৰ্টি। দেশত আন এক বৃহৎ আন্দোলনৰ কুচকাৱাজ চলি আছে। আকৌ কঁপি উঠিব দিল্লীৰ যন্তৰ মন্তৰ। এইবাৰ ভেজাল পেট্ৰলৰ বিৰুদ্ধে প্ৰতিবাদ চলিব। কেন্দ্ৰীয় চৰকাৰৰ ইথানল মিশ্ৰিত ইন্ধন নীতিৰ বিৰোধিতা কৰি আৰু গ্ৰাহকৰ পচন্দ স্বাধীনতাৰ দাবী জনাই এই নতুন সংগঠনটোৱে ছচিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। CJPয়ে যেনেকৈ নীট বিতৰ্কত সফল আন্দোলন গঢ়ি তুলিছিল, ঠিক সেইদৰে E20 জনতা পাৰ্টিয়েও পেট্ৰল পাম্পসমূহত 100% বিশুদ্ধ পেট্ৰল উপলব্ধ কৰাৰ দাবী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবী সহ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। পিছতো খবৰ, 20 জুলাইৰ নিশা বান পৰিস্থিতিৰ সময়ত পাহাৰীয়া অঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহত হোৱা ক্ষয়ক্ষতি আৰু পানী ঢল অহাৰ মূল কাৰণসমূহ হৈছে পাহাৰীয়া অঞ্চলসমূহত যেনে নাগালেণ্ডৰ পাহাৰ বা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত নিশা ভাগত হোৱা অতি প্ৰবল বৰষুণৰ ফলত পাহাৰৰ মাটি তিতি গৈছিল আৰু প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰ খহি পৰি নদী বা জান-জুৰিসমূহৰ গতিপথ বন্ধ হৈ পৰে। ফলত পানী জমা হৈ ডাঙৰ কৃত্ৰিম বান্ধ সদৃশ অৱস্থাৰ সৃষ্টি হয় আৰু জমা হৈ থকা পানী ভাগ যেতিয়া পাহাৰৰ মাটি আৰু বোকা হেঁচাত হঠাৎ তললৈ নামি আহে, তেতিয়া পলকতে এক বিশাল পানীৰ ঢল বা জলপ্ৰলয়ৰ সৃষ্টি হয়। ইয়াৰ ফলত নদীসমূহৰ জলপৃষ্ঠ খন্তেকতে বিপদসীমা অতিক্ৰম কৰি উজনি অসমত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিল। পিছতো খবৰ, 2002 চনৰ পৰা 2025 চনলৈ মুঠ 45টা বৃহৎ পেপাৰ লিকৰ ঘটনা সংঘটিত হৈছিল। অত্যন্ত উদ্বেগজনক কথাটো হ'ল, এই 45টা পেপাৰ লিকৰ ঘটনাৰ ভিতৰত মাত্ৰ 2টা পৰীক্ষাৰ লগত জড়িত দোষীয়েহে শাস্তি লাভ কৰিছে আৰু বাকী 43টা পেপাৰ লিকৰ ঘটনাৰ গোচৰ এতিয়াও আদালততে বিচাৰাধীন হৈ আছে। পিছতো খবৰ, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কঠোৰ পদক্ষেপ। পৰীক্ষাৰ ব্যৱস্থাৰ অনিয়ম বিসংগতি আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে মোদী চৰকাৰে কঠোৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও ঐতিহাসিক ঘোষণা কৰিছে। চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ ঘটনা আৰু অন্যান্য অনিয়মৰ লিপ্ত থকা লোকসকলৰ ক্ষীপ্ৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত লৈছে। ইয়াৰে লগতে সংসদত অধিক কঠোৰ আইনী ব্যৱস্থা আৰু নীতিৰ নতুন আইন প্ৰৱৰ্তনৰ দিশতো চৰকাৰ আগবাঢ়িছে, যাৰ ভিত্তিত ভৱিষ্যতৰ পৰীক্ষাসমূহ সুৰক্ষিত কৰা হ'ব। পিছতো খবৰ, অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন 29 জুলাই তাৰিখে অন্ত পৰিব। পিছতো খবৰ, জুবিনৰ পথেৰে আগবাঢ়িব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। বান সাহায্য সংগ্ৰহৰ বাবে 1 আগষ্টৰ পৰা ৰাজপথত নামিব। অসমৰ দুৰ্যোগৰ সমস্যাত সদায় কাষত থিয় হৈছিল জুবিন গাৰ্গ। আজিলৈ বাতৰি ইমানেই আছিল।